কথাখিনি ভালদৰে শুনকচোন। মই আৰু কি ভালদৰে শুনিব লাগে? কি ভালদৰে শুনিব লাগিলে? আপোনাক ভাল কথা ক'লে নুশুনে। মোৰ খং উঠাই নলবি। মোৰ খং উঠিব লাগিলে মই মানুহটো নাচাওঁ বাপেকে, এই ছাত্ৰ ছাত্ৰী নাচাওঁ বাপেকে কৈ দিছো। কি বুলি ভাবিছ? কি বুলি ভাবিছ? আপোনাকতো কি বেয়া কথাটো কৈছো? ল'ৰা ছোৱালী হালে কাম কৰিবলৈ ওলাই যায়, বাধা দিয়। ঈৰ্ষা হৈছে, ঈৰ্ষা হৈছে। ঈৰ্ষা হোৱা নাই। তেনেহলে তই সদায় কিয় বাধা দিয়? সদায় কিয় বাধা দিয়? মই কিন্তু কৈ দিছো, আজিৰ পৰা যদি তই বাধা দিয়, তোৰ চকু উলিয়াই আনিম কৈ দিছো বাপে। মোৰহে চকু উলিয়াই? চকু উলিয়াই আনিম। মই একো বেয়া কথাটো কোৱা নাই। একো বেয়া কথা কাম কৰিব বাধা দিয়া নাই, কিন্তু কাম কৰাৰ লগত শিক্ষা দীক্ষা অলপ লওঁ। মই জ্ঞান দিব নাহিবি, মই জ্ঞান দিব নাহিবি। খং উঠিব লাগিলে আৰু মোৰ চিৰি দিম বাপেকে কৈ দিছো। কি হৈছে মানে? কি হৈছে মানে? ই বেটাই মোৰ স্বাধীনতা ধাচ দিছে। মোৰ ল'ৰাজনে সদায় মোৰ লগত ৰাতিপুৱা খেতি পথাৰলৈ যায়। একমাত্ৰ ছোৱালীজনীয়ে ঠিকাদাৰৰ ঘৰলৈ কাম কৰিবলৈ যায়। কি বেয়া কাম হৈছে? মই ছোৱালীজনীক পঢ়ুৱাব কৈছিলো। এখেতে যেনেকুৱা এখন কৰিছে, মই যেন তেওঁ ছোৱালীজনীক পঢ়ুৱাহে আনিব খুজিছো। কথা ভালদৰে কবি, কথা ভালদৰে কবি। ৰ'ব, এই স্কুলখনত যে ইনকে যে কাজিয়া কৰিব আহিছি, কথাগিলা অলপ বুজি চাব লাগে। গম এই সনাতন এই সমাজত এটা নাম আছে। মই আটা পিতা 14 পুৰুষে স্কুলত নোযোৱাকৈ ধনৰ সম্পত্তিৰ ভঁৰাল বনাইছো। ধন সম্পত্তি চব কাম নহয়। আপুনি নিজৰ স্বাক্ষৰটো কৰিব জানে না? জানে না? কওকচোন। আপোনাৰ নিচিনা নিজৰ চলি দুটাকৈ সেনা কৰিম বুলি ভাবছি নাকি? কওক, জানে স্বাক্ষৰ কৰিব আপুনি? কি বেয়া কথাটো কৈছে কচোন? চহী নকৰাকৈ কিমান ধন কৰিলে? আমাৰ চুবুৰীত মোৰ দৰে ধনী মানুহ আছে? নাই খুৰা, টকা পইচা ধন সম্পত্তি সফলতাৰ মাপকাঠি নহয়। তাকে কৈ আছো। তোৰ ল'ৰা ছোৱালীকেইটাক যদি তই শিক্ষা নিদিয়, সিহঁতে কেনেকে পোহৰ দেখিব? এখন চাইনবোৰ্ড দেখিলে সিহঁতে মাতিব কেনেকে? তোৰ টকা পইচা আছে, তোৰ টকা পইচা যদি বেংকত থব লগা হয়, তোৰ ল'ৰা ছোৱালী যদি ফৰ্মখন ফিল আপ কৰিব নাজানে, পইচা থবি কেনেকে? গতিকে তোৰ ল'ৰা ছোৱালীয়ে শিক্ষাগত অৰ্হতাটো লাগিব, আৰু তই নিজেও স্বাক্ষৰ কৰিব নাজান। তোৰ আটা পিতা 14 পুৰুষে স্বাক্ষৰ